নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেট চেনেলটোলৈ তুমি যদি এপিএসসি গ্ৰেড 4 কাৰণে প্ৰস্তুতি চলাই আছা যদি ডিএইচএস নন টেকনিক্যালৰ কাৰণে যদি প্ৰস্তুতি চলাই আছা তেতিয়া হলে এই ক্লাছটো তোমাৰ কাৰণে হয় আগৰ বৰ্ষৰ প্ৰশ্নৰ ভিত্তিত মডেল কুৱেশ্যন কিছুমান লৈ আহিছো পৰীক্ষাৰ আগত এইখিনি প্ৰশ্ন চাই যাবা প্ৰথম প্ৰশ্নটো চোৱা কি দিছে নাম্বাৰ সিস্টেমৰ হয় একদম ইজি হয় গ্ৰেড 4 ৰ পৰীক্ষা বিলাকত এনেকুৱা প্ৰশ্ন আহি থাকে গটিকে তুমি এনেকুৱা প্ৰশ্ন চাই যাবাই কি দিছে which one of the following is correct তলৰ কোনটো শুদ্ধ হয় গুটেইখিনি বস্তু শিকাই দিম তোমাক টেনচন লব নালাগে অপচন 8 কি দিছে all prime numbers are odd সকলো বিলাক মৌলিক সংখ্যাই অযুগ্ম বুলি কৈছে যিমান বিলাক মৌলিক সংখ্যা আছে সকলো বিলাকে অযুগ্ম নেকি নহয় স্টেটমেন্টটো ইনকারেক্ট হয় কিয় কাৰণ আমাৰ 2 আছে 2 টো কি হয় ইভেন নাম্বার হয় আৰু ই প্ৰাইম নাম্বার ইভেন প্ৰাইম নাম্বার ই যুগ্ম মৌলিক সংখ্যা হয় সেই কাৰণে আমাৰ এই স্টেটমেন্টটো ইনকারেক্ট হৈ যায় অপচন বি কি দিছে 1 is a prime number এক এটা মৌলিক সংখ্যা নেকি নহয় একটো মৌলিক সংখ্যা নহয় আৰু মৌলিক সংখ্যাৰ ডেফিনেশন কি হয় কি বুলি ক'ব পাৰো আমি যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা ফ্যাক্টৰস only two one and itself এক আৰু সেই সংখ্যাটো নিজে সেইবোৰ সংখ্যাই হৈছে মৌলিক সংখ্যা যেনেকে 2 আছে 3 আছে 5 আছে 7 আছে এনেকৈ অগণন কি আছে মৌলিক সংখ্যা আছে এনেকে অগণন কি আছে মৌলিক সংখ্যা আছে গটিকে এই স্টেটমেন্টটো ইনকারেক্ট হৈ যায় অপচন সি দিছে all natural numbers are whole number yes এই স্টেটমেন্টটো কারেক্ট হয় আমাৰ এনসারটো এই সি অপশনটো কারেক্ট হৈ যাব বুজাই দিম সকলো বিলাক তুমি টেনচনে নলবা whole number বুলি ক'লে পূৰ্ণ সংখ্যা বুলি ক'লে কি কি হয় কোন বিলাক হয় 0 1 2 3 4 এই বিলাক হৈছে এই সকলো বিলাক হৈছে whole number এতিয়া ইয়াতে এই যি 1 2 3 4 আছে এই বিলাক হৈছে ন্যাচাৰাল নাম্বাৰ তাৰমানে আমি ক'ব পাৰিম যে 0 আৰু ন্যাচাৰাল নাম্বাৰৰ যি কালেকচন তাকে আমি হোল নাম্বাৰ বুলি ক'ব পাৰো কিন্তু এইটো বস্তু মনত ৰাখিবা গুটেই বিলাক হোল নাম্বাৰ কিন্তু ন্যাচাৰাল নাম্বাৰ নহয় কাৰণ 0 টো এটা কি হয় হোল নাম্বাৰ হয় বাট এইটো এটা ন্যাচাৰাল নাম্বাৰ নহয় এটো মনত ৰাখিবা উল্টাটো নহয় কিন্তু all natural numbers are whole number ঠিক আছে এইটো স্টেটমেন্টটো কারেক্ট হয় 0 is the smallest natural number নহয় এই স্টেটমেন্টটো ইনকারেক্ট কাৰণ 0 টো এটা whole number ই natural number নহয় কাৰণ natural number বিলাক 1 ৰ পৰা স্টাৰ্ট হয় 1 2 3 4 এই বিলাক হে natural number আশা কৰো বুজি পাইছা গুটেই বিলাক অপশন বুজাই দিলো আৰু পৰীক্ষাত নাম্বাৰ সিস্টেমৰ এনেকুৱা কুৱেশ্যন দেখা পাবাই পাবা নেক্সট কুৱেশ্যনটো চোৱা এলসিএম আৰু এইচসিএফৰ হয় প্ৰশ্নটো পঢ়া কি দিছে দুটা সংখ্যাৰ লসাগু দিছে দুটা সংখ্যাৰ লসাগু দিছে আৰু গসাউ দিছে ক্ৰমে 36 আৰু 6 তাৰে এটি সংখ্যা যদি 12 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব এলসিএম আৰু এইচসিএফ very important হয় very important হয় মনত ৰাখিবা এতিয়া ইয়াৰ কাৰণে বেসিক বা যেটো কনসেপ্ট সেইখিনি মই সাইটত দি দিছো চাবা শুনিবা দুটা সংখ্যা a আৰু b ৰ লসাগু এলসিএম ধৰিলো আৰু গসাউ এইচসিএফ ধৰিলো ঠিক আছে a আৰু b দুটা নাম্বাৰ আছে আৰু ইহতৰ এলসিএম টো লসাগু তো এলসিএম ধৰিছো আৰু গসাউ টো এইচসিএফ ধৰিছো এতিয়া চাবা এই দুটা সংখ্যাৰ কাৰণে এলসিএম আৰু এইচসিএফৰ যি পূৰণফল যি মাল্টিপ্লিকেশন হেইটো সংখ্যা দুটাৰ নাম্বাৰ দুটাৰ মাল্টিপ্লিকেশনৰ ইকুৱেল হয় এইটো হৈছে কনসেপ্ট বা ফৰ্মুলা যি ভাবে আৰু এতিয়া মান বিলাক বহাই দিলে হল লসাগু 36 দিছে এলসিএম 36 দিছে আৰু এইচসিএফ দিছে 6 তাৰে এটা সংখ্যা যিকোনো এটা a বুলি ধৰি লৈছো ইয়াক a ঠিক আছে a এর ভ্যালু 12 দিছে আমি b এর ভ্যালু উলিয়াব লাগে কি কৰিম কাটাকাটি কৰিম b এর ভ্যালু পাই যাম 12 ৰে
36 ক কাটিম কিমান বাৰ যাব 12 3 গুণ 36 তেতিয়া হলে কি হৈ যাব b is equal to 3 পূৰণ 6 18 6 3 18 অপচন ডি টো কারেক্ট आंसर হৈ যাব আশা কৰো বুজি পাইছা LCM আৰু HCF চাবাই ওকে যিমান বিলাক কোৱেশ্চন লৈছো ইয়াতে বেছি ভাগে পৰীক্ষাত আহা প্ৰশ্ন পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বুজি পাই যাবা একদম টেনচনে নলবা তুমি আৰু এইবিলাক যদি চোৱা নাই চাই যাবা পৰীক্ষাৰ আগত তলৰ কোনটো মৌলিক সংখ্যা নহয় which of the following is not a prime number মানে কি যিবিলাক নাম্বাৰৰ ফ্যাক্টৰ only 2 কি হয় 2 হয় কি 1 and itself okay উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে ওকে একেৰে হৰণ যাব আৰু নিজেৰে হৰণ যাব বাকি বিলা সংখ্যাৰে হৰণ যাব নোৱাৰে 96 তো এটা প্ৰাইম নাম্বাৰ 87 তো এটা প্ৰাইম নাম্বাৰ নহয় কাৰণ ই 3 ৰে বিভাজ্য হয় কেনেকৈ গম পালো 3 ৰে বিভাজ্য হয় বুলি কাৰণ 3 ৰে বিভাজ্য হোৱাৰ নিয়মটো হৈছে অংক কেইটাৰ যোগফল যিমান বিলাক ডিজিট আছে সেই ডিজিট বিলাক প্লাস কৰিলে যেটো সাম উলাব সেইটো যদি 3 ৰে ডিভিজিবল হয় that means the number is divisible by 3 8 আৰু 7 যোগ কৰিলে 15 পাম এই অংক দুটা যোগ কৰিলে 15 পাম 15 তো 3 ৰে বিভাজ্য হয় সেই কাৰণে 87 তো 3 ৰে ডিভিজিবল হয় ঠিক আছে সো অপচন বি ইজ দা কারেক্ট आंसर ইয়াতে মই তোমাক প্ৰাইম নাম্বাৰস from 1 to 100 এক আৰু এশৰ ভিতৰত কি প্ৰাইম নাম্বাৰ আছে গুটে লিষ্ট বিলাক মই ইয়াতে দেখুৱাই দিছো খাবা পৰীক্ষাৰ আহে যে 1 ৰ পৰা 10 ৰ ভিতৰত কি মৌলিক সংখ্যা আছে 1 ৰ পৰা 25 ৰ মাজত কি মৌলিক সংখ্যা আছে 1 ৰ পৰা 50 ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে কি মৌলিক সংখ্যা আছে পৰীক্ষা দিয়া দেখা যায় গটিকে মই 1 ৰ পৰা 100 ৰ ভিতৰত মৌলিক সংখ্যা কি আছে গুটেখিনি মই দি দিছো ইয়াতে গটিকে চাই যাবা একবাৰ হলিও চাবাই পৰীক্ষাৰ আগত ঠিক আছে ওকে আগবাৰো পৰৱৰ্তী প্ৰশ্নটো লৈ যদি a b ৰ উৎপাদক হয় তেন্তে a আৰু b ৰ গসাউ হ'ব চোৱা a টো কি হয় a টো b ৰ এটা উৎপাদক হয় তাৰ মানে আমি ক'ব পাৰিম b is equal to a into a ৰ লগত কিবা এটা পূৰণ কৰিলে আমি b টো পাই যাম a ৰ লগত কিবা এটা পূৰণ কৰিলে b টো পাই যাম তাৰ মানে এটো বস্তু আমি ক'ব পাৰিম যেটো b হয় b is divisible by a কিয় কাৰণ a টো b ৰ এটা উৎপাদক হয় এটা ফ্যাক্টৰ হয় তো আমি HCF যেতিয়া উলিয়াব যাম তেতিয়া আমি কি পাম যেটো ফ্যাক্টৰ আছিল যেটো উৎপাদক আছিল সেইটোৱে তাৰ HCF হয় তাৰ মানে ইয়াতে a টোৱে HCF হ'ব বুজি পোৱা নাই एग्जांपल ইছু চাই যাবা এতিয়া 2 আৰু 4 2 টো 4 ৰ এটা উৎপাদক তো যেতিয়া মই 4 টো লিখিম এনেকে লিখিব পাৰো নে নাই 2 পূৰণ 2 হিচাপে লিখিব পাৰো তো মই যেতিয়া HCF উলিয়াব যাম কমন তো কি হল ইয়াতে 2 আছে 2 টো কমন তাৰ মানে HCF 2 হৈ গল যেনেকে 4 আৰু 12 তো মই এনেকে লিখিব পাৰিম নে নাই 4 পূৰণ 3 হিচাপে লিখিব পাৰিম নে নাই পাৰিম অবিয়াস কথা পাৰিম তেতিয়া হলে HCF কি হল ইয়াতো 4 আছে 4 টো কমন হয় আৰু একো কমন নাই তাৰ মানে HCF is 4 গটিকে মনত ৰাখিবা if a is a factor of b এতিয়া হলে যেটো ফ্যাক্টৰ হয় that is the HCF যেটো ফ্যাক্টৰ হয় a আৰু b a টো হৈছে b ৰ ফ্যাক্টৰ তো আমি যেতিয়া a আৰু b ৰ HCF উলিয়াম তেতিয়া হলে ফ্যাক্টৰ is the HCF তাৰ মানে a টো হৈ যাব HCF আৰু যদি LCM উলিয়াবলৈ যাম then ফ্যাক্টৰ টো নহয় the bigger number the larger number is the LCM অৰ্থাৎ b টো LCM হৈ যাব যেনেকৈ ইয়াতে एग्जांपल দিয়া আছে 2 আৰু 4 LCM টো কি হয় LCM টো হৈছে 4 ডাঙৰটো a টো ফ্যাক্টৰ মানে কি সৰু কাৰ ফ্যাক্টৰ b ৰ ফ্যাক্টৰ a টো b ৰ ফ্যাক্টৰ তাৰ মানে b টো ডাঙৰ a টো সৰু ঠিক আছে এইটো মনত ৰাখিবা নেক্সট কোৱেশ্চন চোৱা ডিসকাউন্টৰ হয় ভেরি ভেরি ইম্পর্টেন্ট হয় চাই যাবাই
দোকানীয়ে জোতা এযোৰ 322 টকাত বিক্ৰী কৰিলে জোতাযোৰৰ প্ৰকৃত মূল্য 350 টকা হলে ৰেহাইৰ হাৰ নিৰ্ণয় কৰা জোতাযোৰৰ লিখা দাম আছিল 350 টকা কমাই দিছে কমাই কেনে 322 টকাত বিক্ৰী কৰিছে এতিয়া আমি উলিয়াব লাগে যিমানখিনি টকা কমালে সেই কমোৱা টকাখিনি আমি শতাংশত প্ৰকাশ কৰিব লাগে ওকে তো চাবা প্ৰকৃত মূল্য কিমান আছিল 350 টকা বিক্ৰী কৰিছে কিমান টকা 322 টকা গতিকে কমাই কিমান দিলে কিমানখিনি কমাই দিছে 350 ৰ পৰা মানে 350 টকাৰ পৰা 322 টকা মাইনাস কৰি দিয়া তেতিয়া আমি পাম 28 টকা 28 টকা কমাই দিছে টকা হিচাপত 28 টকা কমাই দিছে এতিয়া এই 28 টকাকে আমি শতাংশত নিব লাগে পার্সেন্টেজত নিব লাগে এতিয়া চোৱা প্ৰথমতে কিমান দাম আছিল 350 টকা এই 400 মানে 350 টকাৰ কিমান টকা কমালে 28 টকা কমাইছে কিহত নিব লাগে পার্সেন্টেজত নিব লাগে কাৰণে 100 ৰে মাল্টিপ্লাই কৰিব লাগিব কাৰণ এইটো এটা কি হয় ফ্ৰেকশন ঠিক আছে 0 0 কাটিলো তাৰে পিছত 7 ৰে কাটো 7 4 গুণ 28 7 5 গুণ 35 পাছেৰে আকৌ 10 কাটিম দুইবাৰ যাব কি থাকিলে 4 পূৰণ 2 4 2 গুণ 8 8 শতাংশ হৈছে ইয়াৰে কাৰেক্ট আনসাৰ পার্সেন্টেজটো পিছত লগাই দিলে হল আৰু ঠিক আছে অপশন বি টো হৈছে শুদ্ধ উত্তৰ আশা কৰো বুজি পাইছা নেক্সট একে ধৰণৰ কুৱেশ্যন এইবাৰ লাভ লোকসানৰ একে ধৰণৰ কিন্তু কনসেপ্ট একে 640 টকাত ক্ৰয় কৰা বস্তু এটা 840 টকাত বিক্ৰী কৰিলে লাভ হোৱা মূল্য শতাংশত কিমান হ'ব 640 টকাত কিনি আনিছে 640 টকাত কিনি আনি কেনে দামটো বাঢ়াই কেনে বিক্ৰী কৰিছে ওকে 840 টকাত বিক্ৰী কৰিছে তাৰ মানে লাভ কিমান টকা হৈছে লাভ কিমান টকা হৈছে 640 টকা আছিল দামটো বাঢ়াই কেনে 840 টকাত বিক্ৰী কৰিছে কিমান টকা বাঢ়ালে 840 ৰ পৰা 640 বিয়োগ কৰি দিয়া তাৰ মানে 200 টকা বাঢ়াই দিছে আৰু যিমান টকা বাঢ়াই দিছে সিমান টকা লাভ হ'ব 200 টকা লাভ হ'ব কিন্তু এই 200 টকাটো বিচৰা নাই প্ৰশ্নটোত এই 200 টকাটো কিহত বিচাৰিছে শতাংশত বিচাৰিছে গতিকে লাভৰ শতাংশ কি হ'ব কেনেকৈ উলিয়াম কিমান টকাত ক্ৰয় কৰিছিল 640 টকাত ক্ৰয় কৰিছিল এই 640 টকাৰ ওপৰত কাৰণ ইনভেষ্টমেন্টটো ইমানখিনি লাভ কিমান হৈছে 200 টকা লাভ হৈছে গতিকে ক্ৰয় মূল্যৰ ওপৰত লাভৰ যেটো পৰিমাণ হেতু উঠি যাব আৰু তেতিয়া আমি এটা ভগ্নাংশ পাম গতিকে এই ভগ্নাংশটোৰ লগত যেতিয়া মই 100 পূৰণ কৰি দিম তেতিয়া ই কিহত গুছি যাব শতাংশত গুছি যাব কাটাকাটি কৰিলে হল আৰু 0 0 কাটি দিলু তাৰে পিছত কিহেৰে কাটো 4 ৰে কাটো দিয়া ঠিক আছে 16 4 64 তাৰ পিছত ইফালে যাব কিমান 4 ৰে 4 5 20 0 50 বাৰ যাব আকৌ 4 ৰে কাটো 4 ৰে নহয় আকৌ কিহেৰে কাটো 2 ৰে কাটো 2 8 16 আৰু ইফালে 2 5 10 আকৌ মই কিহেৰে কাটিব পাৰিম 2 ৰে কাটিব পাৰিম 2 4 8 আৰু ইফালে 25 বাৰ যাব 25 2 50 তো আলটিমেটলি কি পাম তলত পাম 4 ওপৰত পাম 25 পূৰণ 5 125 এতিয়া এই 125ক আমি 4 ৰে হৰণ কৰিব লাগে কিমান বাৰ যাব 4 3 12 4 1 গুণ 4 ইফালে 1 থাকিব দশমিক দিয়া কাৰণে 10 হ'ব 2 বাৰ যাব 4 2 8 4 2 8 2 থাকিব আৰু কিমান বাৰ যাব 5 বাৰ যাব 4 5 20 অৰ্থাৎ 31.25 অপশন বি ইজ দা কারেক্ট আনসার কাটাকাটি খিনি তুমি নিজে একবাৰ চাই দিবা ঠিক আছে ওকে আগবাৰিম ভেরি ইম্পৰ্টেন্ট যোৱাবাৰ এনেকুৱা প্ৰশ্ন এডিআৰই হায়াৰ সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 টো আহিছিল গতিকে দুটা অংকযুক্ত তিনিটা অংকযুক্ত চাই যাবা ওকে দিছে ইয়াতে কি দুটা অংকযুক্ত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা
দুটা অংকৰ হ'ব লাগিব ডাঙৰ হ'ব লাগিব অযুগ্ম হ'ব লাগিব এতিয়া 100 বুলি যদি কও এটো তিনিটা অংক হল গতিকে 100 তো আমাৰ দুটা অংকযুক্ত নহয় তাৰ মানে কি হ'ব লাগিব 99 হ'ব লাগিব 99 টো দুটা অংকৰ হয় ডাঙৰ হয় অযুগ্ম হয় তাৰে লগত আমি কি কৰিব লাগে দুটা অংকযুক্ত আটাইতকৈ সৰু যুগ্ম সংখ্যাৰ যোগফল দুটা অংক হ'ব লাগিব সৰু হ'ব লাগিব যুগ্ম হ'ব লাগিব কি আছে 10 10 টো কি হয় দুটা অংকৰ হয় সৰু হয় যুগ্ম হয় আৰু এই দুটা আমি যোগ কৰিব লাগে কি পাম তেতিয়া 9 9 একে 10 109 পাই যাম অপচন এ ইজ দা কাৰেক্ট আনসাৰ এনেকুৱা কোৱেশ্চন যোৱাবাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 এক্সামতো আহিছিল কিন্তু এডিআৰই গতিকে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এনেকুৱা কোৱেশ্চন চাই যাবা দুটা অংকৰ তিনিটা অংকৰ ওকে দুটা অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা দুটা অংকৰ আটাইতকৈ সৰু মৌলিক সংখ্যা তাৰে যোগফল উলিয়াব দিব পাৰে তাৰে বিয়োগফল উলিয়াব দিব পাৰে গতিকে চাই যাবা নেক্সট এইটো প্ৰশ্ন চোৱা যদি কোনো এক বাছনি পৰীক্ষাৰ বাবে 200 জন শিক্ষাৰ্থীয়ে আবেদন কৰে মানে কি এপ্লাই কৰিছে পৰীক্ষা দিম বুলি এপ্লাই কৰিছে যে এটা এন্ট্ৰেন্স এক্সাম হ'ব এই এন্ট্ৰেন্স এক্সামত 200 জনে আবেদন কৰিছে 200 জনে এপ্লাই কৰিছে গতিকে এইটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় এইটো নহলিও কথা নাই কিমান জনে এপ্লাই কৰিছে মেটাৰ নকৰে কিমান জনে পৰীক্ষা দিছে হিটো মেটাৰ কৰে ঠিক আছে আৰু 180 জন পৰীক্ষাত অৱতীৰ্ণ হল তাৰ মানে 180 জনেহে পৰীক্ষা দিছে আৰু এই পৰীক্ষা দিলেহে পাছ আৰু ফেল ক'ব পৰা যায় হয়নে নহয় তাৰ মাজৰে মানে এই 180 জনৰ মাজৰ 70% পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় 70% পাছ হৈছে তেন্তে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান এতিয়া হলে পৰীক্ষাটোত কিমান জনে ফেল কৰিলে 70% পাছ কৰিছে এতিয়া চোৱা 180 জন আছিল ঠিক আছে 180 জনে পৰীক্ষাত বহিলেহে পাছ আৰু ফেল ক'ব পৰা যায় হয়নে নহয় এতিয়া এই 180 ৰ 70% মানে কি হয় 180 ৰ 70% মানে কি আমি কিমান জনে পাছ কৰিলে এইটো বস্তু পাই যাম ঠিক আছে তো 0 0 0 0 কাটি দিলো 7 গুণ 56 56 5 থাকিলে 7 গুণ 7 5 ৰ লগত 12 126 জনে পাছ কৰিছে পৰীক্ষাত বহিছিল 180 জনে ইয়াৰে ভিতৰত 126 জন পাছ কৰিছে পাছ কৰাখিনি যেতিয়া মই বিয়োগ কৰি দিম তেতিয়া মই ফেইল কৰাখিনি পাই যাম কিমান পাম 10 10 ৰ পৰা 6 গলে 4 ইফালে থাকিব 7 7 ৰ পৰা 2 গলে 5 54 জনে ফেইল কৰিছে 54 জনে ফেইল কৰিছে ঠিক আছে নেক্সট এইটো প্ৰশ্ন হোমৱৰ্ক কৰি এনসাৰ কিমান পালা কমেন্ট বক্সত জনাই দিবা ঠিক আছে আগবাৰিম পৰৱৰ্তী প্ৰশ্নটোলৈ কি দিছে চোৱা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এটা সংখ্যা আৰু ইয়াৰ 1/3 পাৰ্থক্য 60 হলে সংখ্যাটো কিমান হ'ব এতিয়া চোৱা সংখ্যাটো আমি গম নাপাও গতিকে x বুলি ধৰিম সংখ্যাটো হৈছে the number is x আৰু এই সংখ্যাটোৰ 1/3 1/3 বুলি ক'লে কি হয় 1/3x 1/3x হৈছে সংখ্যাটোৰ 1/3 1/3 ইয়াৰে পাৰ্থক্য মানে মাইনাস তেতিয়া কিমান পাব লাগে 60 পাব লাগে ডিফাৰেন্সটো ওকে ঠিক আছে আমি এটা সমীকৰণ পালো এই সমীকৰণটো আমি সমাধান কৰি কেনে x ৰ মানটো উলিয়াব লাগে ওকে তো কি হ'ব লসাগুটো ইয়াতে 3 হ'ব তলত 3 আছে গতিকে 3 পূৰণ x 3x minus 1 into x কি হ'ব 60 হ'ব এতিয়া চোৱা 3x ৰ পৰা x যদি মাইনাস কৰো তিনটা x আছে এটা x মাইনাস কৰিলো দুটা x থাকি যাব 3 টো ইফালে 60 ৰ লগত কি হ'ব পূৰণ হ'ব 3 পূৰণ 60 2 এৰে মই 60 কাটিব পাৰিম কিমান বাৰ যাব 30 বাৰ যাব 30 2 গুণ 60 এতিয়া আমি x ৰ ভ্যালুটো কিমান পালো 3 পূৰণ 30 3 3 9 90 is the
কারেক্ট এনসার ইয়াতে 0 টো বেছি হৈ আছে টাইপিং মিস্টেক হৈ আছে ঠিক আছে গতিকে আমাৰ এনসার ইজ 90 অপশন এটো কারেক্ট হ'ব এই 0 বিলাক এটা এটা কাটি দিছো বাৰু ঠিক আছে এইটো টাইপিং মিস্টেক হৈছে 90 ইজ দা কারেক্ট এনসার আশা কৰো বুজি পাইছা নেক্সট কোৱেশ্চন টু সোৱা two cubes each of volume 64 centimeter cube are joined end to end then the surface area of the resulting cuboid is এই কোৱেশ্চনটো ক্লাস 10 ৰ বুকৰ পৰা লোৱা হৈছে ক্লাস 10 ৰ বুকৰ পৰা লোৱা হৈছে এক্স্যাক্টলি উঠাই দিয়া হৈছে ক্লাস 10 ৰ বুকৰ পৰা ঠিক আছে তো এতিয়া সোৱা এটো এটা কিউব আৰু এই কিউবৰ ভলিউমটো কিমান দিয়া আছে 64 সেন্টিমিটাৰ কিউব আৰু এটা কিউব আছে মানে সেম হৰিৰ আৰু একে সাইজৰ আৰু ইয়াৰো ভলিউম হৈছে 64 সেন্টিমিটাৰ কিউব দুটা একে এই দুটা মই আনি কিনে কি কৰি দিলো মুৰামুৰিকে লগ লগাই দিলো এনেকে মুৰামুৰিকে লগ লগাই দিলো তেতিয়া লম্বাটো বেছি হৈ যাব হয়নে নাই লম্বাটো বেছি হৈ যাব ঠিক আছে লগ লগাই দিলে আমি এটা কিউবইড পাম এটা চৌপল পাম এই চৌপলৰ আমি পৃষ্ঠকালিটো উলিয়াব লাগে এতিয়া সোৱা চৌপলৰ পৃষ্ঠকালি বুলি কলে চৌপলটো কেনেকুৱা হয় এনেকুৱা হয় চৌপলটো কেনেকুৱা হয় এনেকুৱা হয় আৰু দুটা যেতিয়া ঘনক দুটা কিউব যেতিয়া আমি লগ লগাই দিম মানে মুৰামুৰিকে লগ লগাই দিম তেতিয়া আমি এনেকুৱা এটা কিউবইড পাই যাম ঠিক আছে ওকে এতিয়া সোৱা এইটো 1 নম্বৰ কিউব আৰু এইটো 2 নম্বৰ কিউব দুটাৰে ভলিউম একে হয় ওকে 64 সেন্টিমিটাৰ কিউব গতিকে এইটো যদি ভলিউম হয় কিউবইড কিউবৰ ভলিউম কি হয় যদি আমি কিউবৰ এটা সাইড a বুলি ধৰো ইয়াৰে ভলিউমটো কি হ'ব a কিউব হ'ব ভলিউমটো কি হ'ব a কিউব হৈ যাব ঠিক আছে গতিকে a কিউবৰ ভ্যালু যদি 64 হয় a এর ভ্যালু কিমান হৈ যাব ঘনমূল লৈ লোৱা কিউব ৰুট লৈ লোৱা 64 ৰ কিউব ৰুট হৈছে 4 সেন্টিমিটাৰ গতিকে ইয়াৰো এটা সাইড 4 সেন্টিমিটাৰ হ'ব ইয়াৰো এটা সাইড 4 সেন্টিমিটাৰ হ'ব যেতিয়া মুৰামুৰিকে লগ লগাই দিলো এনেকে দীঘল হৈ গল তেতিয়া এইখিনি 4 সেন্টিমিটাৰ এইখিনি 4 সেন্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্যটো কিমান হৈ যাব তেতিয়া লেন্থ কিমান হৈ যাব 4 + 4 8 সেন্টিমিটাৰ হৈ যাব কিমান হৈ যাব 8 সেন্টিমিটাৰ হৈ যাব ইয়াৰে লেন্থ ইয়াৰে যি হাইটটো কি চেঞ্জ হৈছে নেকি হাইটটো চেঞ্জ হোৱা নাই ইয়াৰে যি প্ৰস্থ ব্ৰেথ সেইটো চেঞ্জ হৈছে নেকি চেঞ্জ হোৱা নাই অকল লেন্থটো চেঞ্জ হৈছে লগ লগাই দিলো নহয় এনেকে লগ লগাই দিলো নহয় 4 + 4 8 সেন্টিমিটাৰ হৈ গল ইয়াৰে লেন্থ ইয়াৰে ব্ৰেথ চেঞ্জ হোৱা নাই ইয়াৰে হাইটটো চেঞ্জ হোৱা নাই ঠিক আছে আৰু এই কিউবইডৰ পৃষ্ঠকালি কি হয় সারফেস এরিয়া কি হয় টুৱাইস LB প্লাস BH প্লাস HL এইটো হৈছে কিউবইডৰ সারফেস এরিয়া ঠিক আছে ওকে মানবিলাক বহাই দিয়া ইয়াতে আমাৰ হাইট কিমান হাইট হৈছে 4 সেন্টিমিটাৰ আগত জি আছিল হেতুই হ'ব ওয়ান সাইড জি আছিল হেতু হাইট হ'ব ওয়ান সাইড জি আছিল হেতু ব্ৰেড হ'ব মাত্ৰ লেন্থটো প্লাস হৈ যাব ঠিক আছে মানবিলাক বহাই দিয়া L আছে 8 B আছে 4 প্লাস B আছে 4 H আছে 4 প্লাস H আছে 4 প্লাস L আছে 8 তো এইখিনি কৰিলে आंसर পাই যাম 8 4 32 4 4 16 8 4 32 32 64 হ'ব আৰু 16 প্লাস কৰিলে 80 পাই যাম অৰ্থাৎ 2 পূৰণ 80 ওকে 80 কৰ পৰা আহিলে এইখিনি পৰা যোগ কৰি কেনে তো 160 হ'ব ইয়াৰে কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर আশা কৰো বুজি পাইছা এইটো ক্লাস 10 ৰ টেক্সট বুকৰ পৰা উঠাই দিয়া হৈছে নেক্সট এটা কোণ যাৰ মাপ সমকোণৰ তুলনাত সৰু সেইটো হৈছে সমকোণ বুলি ক'লে কি হয় 90 ডিগ্ৰী an angle whose measure is less than that of a right angle বুলি ক'লে 90 ডিগ্ৰী হয় মই বাৰে বাৰে ক্লাস সমূহত কৈ আহিছো যে কিউট আমি কাক কও সৰু লৰা ছোৱালী কিউট বুলি কও কুকুৰৰ সৰু পোৱালিটোক আমি কিউট বুলি কও হয়নে সৰু কিছুমান যে আমি কিউট বুলি কও কিউট মনত ৰাখিবা সূক্ষ্ম কোণ less than 90 ডিগ্ৰী অপশন A is the correct answer বাস ওকে straight angle সৰল কোণ বুলি ক'লে কিমান হয় 180 ডিগ্ৰী হয় এনেকে সিধা সৰল কোণ 180 ডিগ্ৰী ঠিক আছে acute angle to 90 ডিগ্ৰীতকে সৰু হয় নেক্সট কোৱেশ্চন টো লৈকে আগবাঢ়ি যাম যদি কোণ
A আৰু B এটা এন্টোৰ সম্পূৰক কোণ হয় সাপ্লিমেন্টাৰী হয় এংগল A আৰু এংগল B কি হয় এটা এন্টোৰ সাপ্লিমেন্টাৰী হয় সাপ্লিমেন্টাৰী বুলি ক'লে কি হয় দুটা এংগল প্লাস কৰিলে 180 ডিগ্ৰী পাব লাগে 180 ডিগ্ৰী পাব লাগে তাৰ মানে A এংগল আৰু B এংগল দুটা প্লাস কৰিলে 180 ডিগ্ৰী পায় সাপ্লিমেন্টাৰী মানে ইটো বুজাইছে ঠিক আছে এটা এন্টোৰ সম্পূৰক মানে A আৰু B দুটা প্লাস কৰিলে 180 ডিগ্ৰী পাব লাগে A minus B ৰ ভ্যালু দিয়া আছে 80 ডিগ্ৰী ঠিক আছে তো আমি যদি এই 1 নম্বৰৰ পৰা এই 2 নম্বৰটো যদি মাইনাস কৰি দিও তেতিয়া আমি কি পাম মাইনাস কৰি দিলু নহয় a মাইনাস যাব মাইনাস মাইনাস প্লাস হৈ যাব অৰ্থাৎ b plus b twice b হৈ যাব 180 ৰ পৰা 80 মাইনাস কৰিলে 100 পাম 100 ডিগ্ৰী গতিকে b ৰ ভ্যালু কিমান পাম 2 ৰে 100 কাটিম 50 ডিগ্ৰী পাম ঠিক আছে যদি b ৰ ভ্যালু 50 ডিগ্ৰী হয় যদি b ৰ ভ্যালু 50 ডিগ্ৰী হয় তেতিয়া হলে a ৰ ভ্যালু কিমান হ'ব লাগিব a ৰ ভ্যালু কিমান হ'ব লাগিব 130 ডিগ্ৰী হ'ব লাগিব তেতিয়া হে 130 আৰু 50 লগ লাগিলে 180 ডিগ্ৰী হ'ব নে নাই হ'ব তাৰ মানে a ৰ ভ্যালু হৈছে 130 b ৰ ভ্যালু হৈছে 50 সৰুটো খুদিছে কোনটো স্মলাৰ এংগল 50 টো সৰু হয় গতিকে অপচন ডি ইজ দা কাৰেক্ট আনসাৰ বুজি পাইছা কেতিয়াবা খুদি দিব পাৰে যে সাপ্লিমেন্টাৰী এংগল কিমান ডিগ্ৰী হয় খুদিব পাৰে নেক্সট এটা ঘনকৰ পৃষ্ঠকালীৰ মান আমাক দি থৈ দিছে 150 সেন্টিমিটাৰ স্কয়াৰ বুলি ইয়াৰ আয়তনটো উলিয়াব লাগে চোৱা এটা ঘনক বুলি ক'লে এইটো এটা কি হয় ঘনক হয় ঠিক আছে ইয়াৰে এটা বাহু a বুলি যদি ধৰো তেতিয়া হলে ইয়াৰে ভলিউম কি হয় ভলিউম মানে আয়তন কি হয় a কিউব আৰু ইয়াৰে সারফেস এরিয়া কি হয় 6a স্কয়ার হয় সারফেস এরিয়া কি হয় 6a স্কয়ার হয় কুৱেশ্যনটোত সারফেস এরিয়াৰ ভ্যালু দিয়া আছে কুৱেশ্যনটোত সারফেস এরিয়াৰ ভ্যালু দিয়া আছে অৰ্থাৎ 6a স্কয়ার মানে হৈছে সারফেস এরিয়া যাৰ ভ্যালু দিয়া আছে 150 তো এৰে যদি 150 কাটো 25 বাৰ যাব a স্কয়াৰৰ মান যদি 25 হয় a এৰ ভ্যালু কিমান হৈ যাব a এৰ ভ্যালু হৈ যাব 5 সেন্টিমিটাৰ এর ভ্যালু কিমান 5 সেন্টিমিটার আমি উলিয়াব কি লাগে আয়তন ভলিউম এর ভ্যালু পালো 5 গটিকে 5 কিউব মানে কিমান 125 অপশন এ ইজ দা কারেক্ট আনসার আশা কৰো বুজি পাইছা আশা কৰো গুটেইখিনি ক্লিয়াৰ হৈ গৈছে গটিকে পৰীক্ষাৰ আগত অন্তত এনেকুৱা প্ৰশ্নবিলাক চাই যোৱা প্ৰেক্টিস কৰি যোৱা ঠিক আছে তো ইমানখিনি আছিল আজিৰ এই সেশনটো আশা কৰিলো তোমালোকে কিছু নহয় কিছু বুজি পাইছা শিকাত কোনো অসুবিধা হোৱা নাই সহজে শিকিছা সহজে বুজি পাইছা আশা কৰো হিটো যদি ভাল লাগিলে সেশনটো লাইক কৰা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি লৈ লবা ধন্যবাদ